হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8 মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 9। চেপ্টাৰৰ নামটো হৈছে এলজেব্ৰিক এক্সপ্ৰেছন এণ্ড আইডেণ্টিটিজ। অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 9। অধ্যায়ৰ নামটো হৈছে বীজগণিতীয় ৰাশি আৰু অভেদসমূহ। আজিৰ ভিডিঅ'ত আমি এইটো অধ্যায়ৰ এক্সাৰচাইজ 9.2 অনুশীলনী 9.2 কুৱেশ্যন নম্বৰ 1 এণ্ড কুৱেশ্যন নম্বৰ 2 আমি সমাধান কৰিম। ৰৈ যোৱা প্ৰশ্নবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত আমি সমাধান কৰিম। তোমালোকক জনাওঁ যে ইয়াৰ আগৰটো এক্সাৰচাইজ 9.1 আমি আগৰ ভিডিঅ'বোৰ আমি সমাধান কৰি থৈছোঁ। তোমালোকে কাইণ্ডলি এই ভিডিঅ'টো চাই ল'বা, ভিডিঅ'বোৰ চাবা, তেতিয়া আজিৰ এই সমাধানবোৰ বুজিবলৈ সহজ হ'ব। আৰু পূৰ্বৰ দৰে আমি আটাইবোৰ সমাধান আমি ইংৰাজী আৰু অসমীয়া মাধ্যম কাৰণে আমি কৰি উলিয়াম। ঠিক আছে, আহিছোঁ, আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ এক্সাৰচাইজ 9.1 যেতিয়া এক্সাৰচাইজটো আমি ছল্ভ কৰিছিলোঁ, সমাধান কৰিছিলোঁ, তাতে আমি শিকিছিলোঁ যে বীজগণিতৰ ৰাশি কি হয়। ঠিক আছে, মানে এলজেব্ৰিক আইডেণ্টিটিজ এক্সপ্ৰেছন কি হয় আমি শিকিছিলোঁ। আৰু তাতে আমি সেইটো শিকিছিলোঁ যে এলজেব্ৰিক এক্সপ্ৰেছনসমূহ, বীজগণিতৰ ৰাশিসমূহ কেনেদৰে ছিম্প্লিফাই কৰা হয় বা কেনেদৰে সৰল কৰা হয়। ঠিক আছে, তাতে আমি যেতিয়া এলজেব্ৰিক এক্সপ্ৰেছনবোৰ ছিম্প্লিফাই কৰিছিলোঁ আমি ডাইৰেক্ট মেথডত আমি কৰিছিলোঁ। এতিয়া আমি এইটো এক্সাৰচাইজত এলজেব্ৰিক এক্সপ্ৰেছনসমূহ কিছুমান আমি ফৰ্মুলাৰ যোগেদি আমি ছল্ভ কৰিবলৈ শিকিম। ঠিক আছে, যাক আমি ক'ম এলজেব্ৰিক আইডেণ্টিটিজ। তাৰমানে যিবোৰ আমি ফৰ্মুলা ইউজ কৰিম সেইবোৰক কয় এলজেব্ৰিক আইডেণ্টিটিজ। অসমীয়া ইয়াত কয় বীজগণিতীয় ৰাশি। মই তোমালোকক ইয়াত এই এক্সাৰচাইজটোত ব্যৱহাৰ হোৱা মুঠ 4টা ইয়াতে ফৰ্মুলা আছে। ফৰ্মুলা 4টা তোমালোকক ইয়াতে লিখি দিছোঁ। তোমালোকে সেই ফৰ্মুলা 4টা মুখস্থ কৰি ল'ব লাগিব। ঠিক আছে, এই ফৰ্মুলা 4টা তোমালোকৰ মানে মুখস্থ থাকিব লাগিব, তেতিয়াহে তোমালোকে অংশখিনি সমাধান কৰিব পাৰিবা। ঠিক আছে, ইয়াতে আইডেণ্টিটিজ বা অভেদ, ঠিক আছে, যাক আমি এতিয়া আমাৰ নিজৰ চিম্পুল ভাষাত ক'লে মানে ফৰ্মুলা বুলি ক'ব লাগিব। ঠিক আছে, ফৰ্মুলাটো ধেৰ আছে, এলজেব্ৰিক এক্সপ্ৰেছনৰ ফৰ্মুলা ধেৰ আছে, কিন্তু ইয়াতে এই এক্সাৰচাইজটোৰ কাৰণে আমি মূলতঃ 4টা ফৰ্মুলা আমি পঢ়িম। 1 নম্বৰ ফৰ্মুলা, ইম্পৰ্টেণ্ট ফৰ্মুলা, এইটো হৈছে x প্লাছ a ইনটু x প্লাছ b। ঠিক আছে, ইজ ইকুৱেল টু x স্কোৱাৰ প্লাছ a প্লাছ b x প্লাছ কি হ'ব ab। ঠিক আছে, ইয়াক এটা চাবা দেই, ইয়াক কেনেদৰে ব্যৱহাৰ কৰে বুলি যদি তোমালোকৰ যদি মনত প্ৰশ্ন আহে, এতিয়া চাবা, মই দুটা এলজেব্ৰিক এক্সপ্ৰেছন পূৰণফল দিছোঁ। চাবা দেই, 2x প্লাছ 3, ঠিক আছে, আকৌ 2x প্লাছ 4। এতিয়া চোৱা, ধৰি লওক এটা মোৰ কুৱেশ্যন। এতিয়া এই এক্সপ্ৰেছনটো মানে আমি কি কৰিব লাগে, ছল্ভ কৰিব লাগে। এতিয়া দেখিছোঁ নহয়, এই ৰাশিটোৱে কি কৰি আছে, এই ৰাশিবোৰ কি কৰি আছে, এই ৰাশিকেইটা এই ৰাশি দুটা কি কৰি আছে, পূৰণ কৰি আছে, হয়নে নহয়? এতিয়া ইয়াতে মন কৰা তোমালোকে, ইয়াতে চোৱা, এই প্ৰথম যিটো পদটো, ঠিক আছে, এইবোৰ টাৰ্ম বুলি কয়, এই প্ৰথম টাৰ্মকেইটা ছেম, হয়নে নহয়? আৰু পিছৰকেইটা বেলেগ বেলেগ, তাৰমানে এই দুটা যিহেতু ছেম হ'ল আৰু সিহঁতৰ মাজত প্লাছ আছে, দেখিছা নহয়? এনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, এই দুটা ছেম হ'ল নহয়, ইয়াক আমি এটা ফৰ্মুলা ল'ব পাৰোঁ। ফৰ্মুলাটো কি, a প্লাছ b x প্লাছ a x প্লাছ b। তাৰমানে ইয়াক মই x বুলি ধৰিম, ঠিক আছে, ইয়াক মই কি বুলি ধৰিম, a বুলি ধৰিম। মন কৰিবা দেই, ফৰ্মুলাবোৰ কেনেকৈ ব্যৱহাৰ কৰে, মেইন কনচেপ্টটো মই বুজাই দিছোঁ। একেদৰে ইয়াক, এইটো যিহেতু 2xটো এক্সে মান হয়, গতিকে এইটো কি ধৰিব লাগিব, x প্লাছ এইটো এই 4ক মই কি বুলি ধৰিম, b বুলি ধৰিম। ধৰিব পাৰিছানে? তাৰমানে ইয়াৰ অৰ্থটো কি আছে, ইয়াতে এক্সৰ মানটো কি হৈছেগৈ, ৰ'বা দেই, ইয়াতে এক্সৰ মানটো হৈছেগৈ 2x, এৰ মানটো হ'ল 3 আৰু বিৰ মানটো হৈ গ'ল আমাৰ 4, হয়নে নহয়? এটা আৰু এইমাত্ৰ আমি পাইছোঁ যে x প্লাছ a ইনটু x প্লাছ b হ'লে কি হ'ব, x স্কুৱাৰ প্লাছ a প্লাছ b x প্লাছ a b। এতিয়া চোৱা, যেতিয়া ইয়াক মই ছল্ভ কৰিম, আমাৰ ফৰ্মুলাত প্ৰশ্নটো আকৌ মই লিখি দিছোঁ, 2x প্লাছ 3, এই ৰ'বা কি লিখিছোঁ, ৰ'বা ভুল হৈছে ন, 2x প্লাছ 3 ইনটু 2x প্লাছ 4 যেতিয়া মই কৰিম, তেতিয়া এই ফৰ্মুলা মতে মানে মই অংশখিনি পাতি দিম। চাবা দেই, এতিয়া চাবা তোমালোকে, ফৰ্মুলা মতে কি কৈছে, এক্স স্কোৱাৰ, তাৰমানে এক্সৰ মানটো কি 2x, গতিকে মই লিখিব লাগিব এক্সৰ জেগাত কি বহাম, 2x। ধৰিব পাৰিছা, ইয়াতে স্কোৱাৰ আছে, গতিকে মই দিব লাগিব স্কোৱাৰ, প্লাছ a প্লাছ বি এক্স। এতিয়া এৰ মানটো কি, ইয়াতে 3, গতিকে 3 দিম। বিৰ মানটো কি 4, গতিকে ইয়াত মই 4 দিম, হয়নে? ইনটু এক্স, এতিয়া এক্সৰ মানটো কি 2x, গতিকে ইয়াত মই দিব লাগিব 2x, প্লাছ এ বি, এৰ মান কি 3, এ আৰু বি, ইয়াত এ বি অৰ্থত বুজাই আছে, এ আৰু বি পূৰণ হৈ আছে, হয়নে নহয়? বি মানে হৈছে 4। এতিয়া এইটো মই ছল্ভ কৰিম, চাবা দেই, এতিয়া 2x স্কোৱাৰ মানে কি 2x ইনটু 2x, ঠিক আছে, মই ভাঙি দিছোঁ আৰু 4 প্লাছ 3,
বা 3 + 4 হলে কি হয় 7 ব্ৰেকেটটো কি বুজায় পূৰণ বুজায় ব্ৰেকেট উঠাই দিয়াৰ লগে লগে পূৰণ হৈ যাব 2x আৰু 3 4 গুণ এই দুটা পূৰণ কৰিলে কি হ'ব 12 হয়নে নহয় এটা চাবা 2 * 2 4 হ'ল x * x কি হ'ল x² হৈ গ'ল প্লাছ এই দুটা পূৰণ হ'ব 7 * 2 14 x প্লাছ এফালে কি 12 তাৰমানে এই 2x + 3 * 2x + 4 ৰ মানটো কি হ'বগৈ 4x² + 14x + 12 এটা এই অংকটো মই আমাৰ আগত যিটো 9.1 যদি কৰা হ'লে আমি কি কৰিলোঁহেঁতেন ডাইৰেক্ট হিটোৰ লগত পূৰণ কৰিলোঁহেঁতেন হয়নে নহয় মানে 9.1 কৰা হ'লে কেনেকৈ কৰিলে মই দেখাই দিছোঁ 2x + 3 * 2x + 4 কিন্তু তাতে আমি কেনেকৈ শিকিছিলোঁ যে 2x কি কৰিব 2x + 4ক এবাৰ পূৰণ কৰিব আকৌ 3 কি কৰিব 2x + 4ক এনেকৈ পূৰণ কৰিব হয়নে নহয় তাৰপৰা আমি এইটো সলভ কৰিম এটা সলভ কৰি গ'লে কি হ'ব 2x * 2x + 2x * 4 + 3 * 2x প্লাছ কি হ'ব 3 * 4 হয়নে নহয় এতিয়া চোৱা এইটোক যদি কৰোঁ 2x * 2x হ'লে কি হ'ব 4x² 2 * 4 হ'লে 8x প্লাছ 2 * 3 হ'লে 6x প্লাছ 3 4 গুণ 12 হয়নে নহয় এতিয়া এই দুটা যিহেতু সিহঁতৰ চলককেইটা একেই হয়নে নহয় মানে ভেৰিয়েবলটো একেই গতিকে 4x² প্লাছ দুটা যোগ কৰিব পাৰিম 8 × 6 = 14x প্লাছ 12 দেখিলে নাই দুটাতে আমি মান ছেমেই পালোঁ এই দেখিছেনে এই মান দুটাতে আমি ছেম পালোঁ এতিয়া চোৱা কিন্তু আমি কি কৰিব লাগিব আমি এইদৰে এনেকৈও উলিয়াব পাৰোঁ কিন্তু এনেদৰে আমি ফৰ্মুলা কৰি আমি উলিয়াব পাৰোঁ আৰু ফৰ্মুলা কৰি বেছি উলিয়ালে মানে আমাৰ কি হয় অংকটো কৰি ল'বৰ কাৰণে বেছি সহজ হয় কিয়নো এটা যিহেতু ইয়াত সংখ্যাকেইটা সৰু আছে সেইকাৰণে আমাৰ পটককৈ এইফালে ইয়াতো বাৰু ইজিয়ে হ'ল তলৰ নিয়মটোতো কিন্তু সাধাৰণতে ফৰ্মুলা ইউজ কৰিলে কি হয় বহুত টান অংক হ'লেও আমি ফৰ্মুলা যোগেদি সহজতে আমি উলিয়াব পাৰোঁ কথাটো ধৰি পাইছে নাই গতিকে আমি এই এক্সাৰচাইজটোত আমি মূলতঃ 4টা ফৰ্মুলা ব্যৱহাৰ কৰিম তাৰে এটা ফৰ্মুলা এইটো 1 নম্বৰ ফৰ্মুলা তোমালোকে এইটো এই ফৰ্মুলাটো তোমালোকে এইটো মুখস্থ কৰিব লাগিব ফৰ্মুলাটো কি হৈছে x + a * x + b = কি হয় x² + a + bx + ab ঠিক আছে এনেদৰে আমি ফৰ্মুলাটো ব্যৱহাৰ কৰিম তোমালোকে নিশ্চয় কনচেপ্টটো বুজি পাইছা বুলি মই ধৰি লৈছোঁ একেবাৰে টান নহয় ফৰ্মুলাবোৰ মুখতে তোমালোকে ভালকৈ মুখস্থ কৰি ল'লেই হৈ গ'ল হয়নে এটা 1 নম্বৰ ফৰ্মুলাটো আমি শিকিলোঁ এটা 2 নম্বৰ ফৰ্মুলাটোলৈ যাম 2 নম্বৰ ফৰ্মুলাটো একেবাৰে দৰকাৰী ফৰ্মুলা তোমালোকে ক্লাছ 7 অলপ চলপ এইবোৰ পাই আহিছা ঠিক আছে এটা এইবোৰ ফৰ্মুলা তোমালোকে ক্লাছ 7 অলপ চলপ পাই আহিছা মোৰ বিশ্বাস ঠিক আছে গতিকে এইটো 2 নম্বৰ ফৰ্মুলাটো বহুত কমন ফৰ্মুলা হয় আমি সাধাৰণতে অংকত এইবোৰ কৈয়ে থাকোঁ এইটো হৈছে a + b হোল² হয়নে নহয় ইয়াক আমি কি লিখিব পাৰোঁ যে ইয়াৰ ফৰ্মুলাটো হৈছেগৈ a² + 2ab + b² ঠিক আছে এই ফৰ্মুলাটো তোমালোকৰ যেতিয়া তোমালোকে অংক কৰি থাকে এইবোৰ ফৰ্মুলা তোমালোকৰ লাগিয়েই থাকিব যেতিয়া তোমালোকে মানে বীজগণিত পঢ়িবা এই ফৰ্মুলাবোৰ তোমালোকক লাগিবই গতিকে এতিয়া ইয়াৰ যদি মই এক্সাম্পল দিওঁ ধৰি লওক x + 3 চাবাৰে ইয়াৰো এটা উদাহৰণ দিছোঁ কেনেকৈ ফৰ্মুলাটো ইউজ হ'ব 1 মিনিট x + 3 * x + 3 এতিয়া চোৱা এইটো x + 3 এইটো x + 3 তাৰমানে আমি কি জানো x * x হ'লে কি হয় x² হৈ যায় গতিকে এইটো কি হ'ল এই দুটা একে সেম বস্তুৱে গতিকে কি হ'ব x + 3 হোল³ হ'ব হোল² হ'ব গতিকে এইটো এটা ফৰ্মুলা আহি গ'ল a + b ইয়াত য'ত a মানটো কি হ'ব a মানটো x হ'ব আৰু b মানটো কি হ'ব 3 হ'ব গতিকে ইয়াত যদি মই ফৰ্মুলা মতে ইউজ কৰোঁ মানে x + a x + 3² ফৰ্মুলা মতে ইউজ কৰিলে কি হ'ব প্ৰথমে a² a মানটো x হয় গতিকে x² হ'ব টুৱাইছ ab 2 * a মানে হৈছে x b মানে হৈছে 3 হয়নে নহয় প্লাছ b² b মানে 3² গতিকে x² এইটো হ'ব এইকেইটা পূৰণ হ'লে কি হ'বগৈ 3 × 2 = 6 x প্লাছ 3² মানে 3 × 3 = 9 সেইটো হ'ব ইয়াৰ আনচাৰ এনেদৰে আমি ফৰ্মুলাসমূহ ব্যৱহাৰ কৰি পিনি আমি আমাৰ মানে বীজগণিতবোৰ আমি সমাধান কৰিম ঠিক আছে এইটো আমাৰ 2 নম্বৰ ফৰ্মুলাটো আছিলে নেক্সট ফৰ্মুলাকেইটা মই ডাইৰেক্ট লিখি দিম এইটো মই উদাহৰণ নিদিওঁ আৰু উদাহৰণটো যেতিয়া আমি এক্সাৰচাইজ পাম তেতিয়া তোমালোকক কৰি দেখাই যাম ঠিক আছে গতিকে 3 নম্বৰ ফৰ্মুলাটো হ'ব এতিয়া এইটো হৈছে a - b হোল² অথনিটো আছিলে a + b হোল² এতিয়াটো হৈছে a - b হোল² তাৰ মানটো হয়গে a² - টুৱাইছ ab + b² ঠিক আছে ধৰি লওক বোলে আমি যদি উদাহৰণটো হিচাপে ধৰি লওঁ x - 3 হোল² হয়নে নহয় ইয়াৰ এটা ফৰ্মুলা মতে কি হ'ব ইয়াত যিহেতু a মানটো লিখি দিছোঁ a মানটো x হৈ গ'ল b মানটো হৈ গ'ল 3 হয়নে নহয় গতিকে ফৰ্মুলা মতে লিখিলে কি হ'ব a² হ'লে কি হ'ব x² - টুৱাইছ x * 3 হ'ব এইটো a ৰ মান এইটো b ৰ মান প্লাছ b² 3²
এইটো মুছি দিছোঁ মই এইটো সলভ কৰিলে কি হ'ব -6x + 9 হ'ব গতিকে এনেদৰে আমি সমাধান কৰিম এইটো আমি মুছি দিছোঁ উদাহৰণটো এতিয়া নেক্সট আমাৰ 4 নম্বৰ ফৰ্মুলাটো হৈছে এইটো এটা বহুত দৰকাৰী ফৰ্মুলাই হয় a² - b², ঠিক আছে a² - b² হলে কি হয় a² - b² হলে কি হয় a + b হয় আৰু কি হয় a - b হয় মানে a + b * a - b হয় উদাহৰণস্বৰূপে এনেকৈ যদি থাকে উদাহৰণ এটা দেই x² - 4² এতিয়া ইয়াৰ মানটো যদি উলিয়াব কয় তেন্তে আমি কি লিখিব লাগিব সো ফৰ্মুলা মতে ইয়াতে a মানটো কি হৈ গ'ল a মানটো হৈ গ'ল x b মানটো হৈ গ'ল 4 গতিকে ফৰ্মুলা মতে লিখিলে কি হ'ব a + b মানে কি হ'ব x + 4 আৰু কি হ'ব x - 4 ঠিক আছে ধৰি পাইছা নহয় গতিকে আকৌ ইয়াৰ যদি উল্টা কেছটো যদি মই যদি কওঁ এনেকৈ যদি উল্টাকৈ যদি পাতোঁ ঠিক আছে ইয়াৰ উল্টা কেছটো মানে কি হ'ব a + b * a - b হলে কি হ'ব বুলি প্ৰশ্ন যদি সোধে তেন্তে কি হ'ব a² - b² হয় নে নহয় উদাহৰণ মই দিছোঁ যেনিবা x + 2 * x - 2 এতিয়া চোৱা এইটো x + 2 তাৰমানে a + b হৈ গ'ল a - b হৈ গ'ল য'ত a মানটো কি a মানটো x b মানটো হৈ গ'ল 2 তেন্তে কি হৈ যাব a² - b² a² হলে কি হ'ব x² - b² মানে কি 2² b মানে 2 হয় গতিকে x² মানে কি x² হ'ল মাইনাছ এইটো কি হ'ব 4 হ'ব তাৰমানে 4² x² - 4 মানটো কি হ'ব x + 2 x - 2 এনেদৰে আমি সলভ কৰিব লাগিব ঠিক আছে গতিকে এই মই উদাহৰণটো মুছি দিছোঁ এই ফৰ্মুলা চাৰিটা তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ উল্টাটো এইটো দেই এইটো তলৰটো হয়নে গতিকে এই ফৰ্মুলা চাৰিটা তোমালোকে একেবাৰে আঁতিগুৰি মাৰি পিনি একদম মুখস্থ কৰি ল'বা যাতে মুখৰ আগতে থাকে ঠিক আছে গতিকে এইখিনি ফৰ্মুলা ব্যৱহাৰ কৰি পিনি এতিয়া আমি কুৱেশ্যন নম্বৰ 1 2 3 and 4 আমি সমাধান কৰিম ঠিক আছে ষ্টাৰ্ট কৰিছোঁ এক্সাৰচাইজ 9.2 এটা কুৱেশ্যন নম্বৰ 1 টো দিছে ফাইণ্ড দ্য প্ৰডাক্ট ইউজিং দ্য আইডেণ্টিটিজ তলৰ এই অভেদসমূহ এইটো অভেদ ব্যৱহাৰ কৰি পিনি কি কৰিব কৈছে আমাক তলৰ ৰাশিবোৰ আমি পূৰণফল আমাক উলিয়াবলৈ দিছে ইয়াত কি ফৰ্মুলা মানে ইউজ কৰিব লাগে অলৰেডি কৈছে ফৰ্মুলাটো কি আমাৰ চোৱাচোন এইটো x + a x + b = x² + a + bx + ab এই ফৰ্মুলাটো ব্যৱহাৰ কৰি পিনি আমাক কি কৈছে তলৰ এই প্ৰশ্নবোৰ আমাৰ সমাধান কৰিবলৈ কৈছে গতিকে আমি এটা এটাকৈ সমাধান কৰি যাম হয়নে হৈ গ'ল এতিয়া চোৱা ফৰ্মুলা মতে চোৱা ফৰ্মুলাটো কোনটো ইউজ কৰিবলৈ কৈছে ন এতিয়া চোৱা এইটো হৈছে x + 7 x + 5 গতিকে এইটো হৈছে a ৰ মান হয়নে নহয় এইটো হৈছে এইটো হৈছে x ৰ মান এইটো হৈছে a ৰ মান এইটো হৈছে b ৰ মান গতিকে x ৰ মানটো x আছে আৰু a ৰ মানটো 7 আছে b ৰ মানটো হৈ গ'ল 5 আমি ইয়াতে গিভেনটো লিখি ল'লে ভাল হয় হয়নে নহয় গিভেন লিখি ল'লে হ'ল আমি জানো তাৰপৰা আমি সদায় ফৰ্মুলাত এবাৰ মেনশ্যন কৰিব লাগে উই নো বুলি কৈ পিনি ফৰ্মুলাত এবাৰ মেনশ্যন কৰিবা এইটো হৈছে x + a * x + b = কি হয় x² + a + b x + a b ইয়াতে a b c d মানটো a x ৰ মান কি a ৰ মান কি b ৰ মান অলৰেডি আমি মেনশ্যন লিখিলোৱে গতিকে আমি x + 7 * x + 5 = কি হ'ব ফৰ্মুলা মতে যাম প্ৰথমতে আছে x² x ৰ মানটো কি x হয় গতিকে এইটো x² হ'ব হয়নে প্লাছ a + b a মানে হৈছে 7 b মানে হৈছে 5 ইফালে x ৰ মানো x আৰু a * b মানে আপোনাৰ 7 * 5 x² মানে x * x এইটো x² হ'ব 7 + 5 12 * x হ'লে 12x হ'ব 7 * 5 35 এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 1 ৰ সলিউশন চাই লোৱা তোমালোকে এবাৰ কেম সিম্পল হয় এতিয়া আহিছোঁ ৰোমান নম্বৰ 2 লৈকে ৰোমান নম্বৰ 2 টো কি কৈছে আমাক প্ৰশ্নটো হৈছে 7x + 2y 7x + 6y মই কৈছোঁ এইটো 7x এইটো 7x তাৰমানে এইটো আমি কি ধৰিম x ৰ মান ধৰিম আৰু এইটো আমাৰ a ৰ মান হ'ব এইটো আমাৰ কি হ'ব b মান হ'ব গতিকে আমি গিভেনৰ পৰা আৰম্ভ কৰিব পাৰোঁ গিভেন লিখি পিনি ইয়াতে x ৰ মানটো হৈ গ'ল আমাৰ 7x হয়নে a ৰ মানটো হৈ গ'ল 2y আৰু b ৰ মানটো হৈ গ'ল 6y ঠিক আছে হৈছে না এবাৰ চাই দিছোঁ প্ৰশ্নটো 6y ঠিকে আছে এতিয়া চাবা তোমালোকে আমি ফৰ্মুলাটো ইউজ কৰিম উই নো বুলি কৈ ফৰ্মুলাটো এবাৰ মেনশ্যন কৰিবাই কি কৈছোঁ x + a * x + b = কি হয় x² + a + b x + a b ঠিক আছে
এতিয়া আমি ফৰ্মুলা মতে ব্যৱহাৰ কৰিম 7x প্লাছ 2y ইনটু 7x প্লাছ 6y ইজ ইকুৱেল টু কি হ'ব x স্কোৱাৰ এটা xৰ মানটো কি 7x গতিকে 7x স্কোৱাৰ প্লাছ a প্লাছ b a মান হৈছে 2y b মান হৈছে 6y হয়নে xৰ মানটো কি আকৌ 7x প্লাছ a ইনটু b 2y ইনটু 6y ধৰিব পাইছা নিশ্চয় এতিয়া এইখিনি আমাৰ কেলকুলেশ্যন কৰিব লাগিব 7x স্কোৱাৰ মানে কি 7x ইনটু 7x এবাৰ পাতিয়ে দিছোঁ দেই বুজাতে বুজি পাব লাগে প্লাছ এটা এই দুটা আমাৰ যোগ হ'ব কাৰণ কি এইটো চলকটো y এইটো চলকটো y দুটা চলক যদি একে থাকে তেতিয়া আমাৰ কি হয়তো আমি সিহঁতৰ মাজত সিহঁতৰ যোগফল বা বিয়োগফলটো আমি কৰিব পাৰোঁ চলককেইটা যদি ঘাতকেইটাও যদি খেলি মেলিকৈ থাকে তেতিয়া আমি কৰিব নোৱাৰোঁ দেই সেইবোৰ কথা আমি আগৰ এক্সাৰচাইজত কৈছোঁ সেই যদি চাইছা নিশ্চয় গম পাইছাই গতিকে 2 প্লাছ 6 হ'লে কি হ'ব 8 হ'ব 8y ব্ৰেকেটটো খুলিলে কি হ'ব ইনটু হ'ব 7x হয়নে নহয় প্লাছ এতিয়া এই দুটাৰ মাজত পূৰণফল হ'ব ইয়াত 2 পূৰণ 6 কৰিলে কিমান হ'ব 12 হ'ব আৰু y ইনটু y কৰিলে কি হ'ব y স্কোৱাৰ হ'ব নেক্সট এতিয়া এই দুটা আমি পূৰণ কৰিব পাৰিম 7 ইনটু 7 49 x ইনটু x x স্কোৱাৰ প্লাছ 8 ইনটু 7 কি হ'ব 7 8 যা আমাৰ হ'ব 56 হয়নে নহয় x ইনটু y বা y ইনটু x হ'লে কি লিখিম আমি xy লিখিব পাৰিম হয়নে প্লাছ এইটো কি হ'ব 12y স্কোৱাৰ এইটো হৈছে আমাৰ ফাইনেল আনচাৰ কাৰণ ইয়াৰ পিছত আমি একো আমি সলভ কৰিব নোৱাৰোঁ বাকী সিহঁতৰ চলকবোৰ বেলেগ বেলেগ হয় কাকো আমি যোগ বিয়োগো বা সিম্পলিফাই কৰিব নোৱাৰোঁ গতিকে এইটো হৈছে আমাৰ ৰোমান নাম্বাৰ 2ৰ সলিউশন এনেদৰে আমি সমাধানবোৰ কৰিব লাগিব ভালকৈ এবাৰ মন দি চোৱা গম পাই যাবা হৈছে এতিয়া আমি যাম ৰোমান নাম্বাৰ 3 লৈকে এয়া চোৱা ৰোমান নাম্বাৰ 3 কি কৈছে যে 4x প্লাছ 8 সৰি 4x নহয় 4x কিউব প্লাছ 8 ইনটু 4x কিউব প্লাছ 10 সলিউশন লিখি আমি গিভেন লিখিব লাগিব কি দিছে আমাক এইটো হৈছে x ৰ মান দেখিছা নাই সেম হৈছে গতিকে এইটো হ'ব x ৰ মান x ৰ মানটো হ'ব 4x কিউব a ৰ মানটো কি হৈ গ'ল আমাৰ ইয়াত থকাটো এইটো a এইটো b হয় নে নহয় a মানটো 8 b ৰ মানটো 10 ঠিক আছে এতিয়া আমি লিখিব লাগিব যে 4x সৰি আমি ফৰ্মুলাটো লিখিব লাগে এবাৰ প্ৰতিবাৰ ফৰ্মুলাটো মেনশ্যন কৰিবা দেই পৰীক্ষাত সদায় ফৰ্মুলাটো মেনশ্যন কৰিব লাগে x প্লাছ a ঠিক আছে x প্লাছ b ইজ ইকুৱেল টু x স্কোৱাৰ প্লাছ এইটো কি আছিলে আমাৰ এক মিনিট a প্লাছ b x প্লাছ a b ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এটা কথা মনত পৰিছে তোমালোকৰ সেইটো হৈছে মানে কি আমি যদিও এবাৰহে লিখিছোঁ তোমালোকে নাভাবিবা যে আমি অসমীয়া মাধ্যমৰ কাৰণে কোৱা নাই বুলি এইখিনি যিখিনি লিখিছোঁ এইখিনি আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে হয় সবটো সেম হয় গতিকে মই বাৰে বাৰে লিখা নাই ঠিক আছে গতিকে মই এইখিনি যিখিনি সমাধান কৰিছোঁ অসমীয়া আৰু ইংৰাজী দুইটাৰ কাৰণে হ'ব ঠিক আছে গতিকে আমি ফৰ্মুলা মতে এতিয়া আকৌ যাব লাগিব 4x কিউব প্লাছ 8x 4x কিউব প্লাছ 10 ইজ ইকুৱেল টু কি হ'ব প্ৰথম x কিউব তাৰমানে x ৰ মানটো কি 4x কিউব হোল স্কোৱাৰ হ'ব এই কথাটো ভালকৈ মনত ৰাখিবা দেই কাৰণ x ৰ মানটোৱে হৈছে কি 4x কিউব আকৌ তাকে কি হৈছে ফৰ্মুলাত স্কোৱাৰ হৈছে গতিকে এইটো কি হ'ব হোল স্কোৱাৰ হ'ব ঠিক আছে a প্লাছ b a ৰ মানটো হৈছে তোমাৰ 8 b মানটো হৈছে 10 x ৰ মানটো কি 4x কিউব প্লাছ a ইনটু b a মানটো হৈছে 8 b মানটো হৈছে 10 এটা এইখিনি আমি সিম্পলিফাই কৰিম ইয়াক আমি দুবাৰ কৰিলে লিখিব লাগিব নহলে ডাইৰেক্ট কৰিব পাৰোঁ কিন্তু তোমালোকক বুজি পাবৰ কাৰণে মই এটো এনেকৈ পাতি লৈছোঁ প্লাছ এই দুটা যোগ কৰি লিখিব এটো হ'বগৈ 18 ইনটু কি হ'ব 4x কিউব প্লাছ এটো হ'বগৈ কিমান 8 10 গুণ 80 ইয়ালৈকে ঠিকে আছে এটা এই দুটা পূৰণফল কি হ'ব 4 পূৰণ 4 কি হ'ব 16 হ'ব ইয়াত x তিনটা এফালে x তিনটা গতিকে x মুঠ কেইটা হ'ব x হ'বগৈ 6টা হ'ব x টু দি পাৱাৰ 6 প্লাছ এফালে 18 ৰ লগত 4 পূৰণ কৰিব লাগিব 8 4 গুণ 32 ৰ 2 উকলিলে 3 4 গুণ 4 4 3 7 গতিকে 72 এফালে কি আছে x কিউব প্লাছ এফালে কি আছে 80 এইটো হৈছে ইয়াৰ ফাইনেল আনসাৰ চাই লোৱা নেক্সট আমি গৈছোঁ ৰোমান নাম্বাৰ 4 লৈকে এটা চোৱা ৰোমান নাম্বাৰ 4 টো কি দিছে 4k স্কয়াৰ মাইনাছ 3k আৰু ইয়াতে কি দিছে ইনটু কি দিছে 4k স্কয়াৰ মাইনাছ 7k এই প্ৰশ্নটো তোমালোক অলপ পাক লগাই দিছে ভালকৈ মন কৰা দেই সাধাৰণতে আমাৰ ফৰ্মুলাটো কি আছিল x প্লাছ a আছিল হয় না x প্লাছ a ইনটু কি আছিল x প্লাছ b আছিল কিন্তু ইয়াত ফৰ্মুলাটো প্লাছ আছে কিন্তু ইয়াত আহি গ'ল কি মাইনাছ আহি গ'ল দেখিছা নাই
ধৰি পাইছানে গতিকে আমি কি কৰিব লাগিব যদি মাইনাছ আছে আমাৰ ইয়াৰ এইটোতো এৰ মান এইটোতো বিৰ মান আৰু এইকেইটা হৈছে এক্সৰ মান হয় না এই দুটা কি এক্স এইকেইটা এক্সৰ মান আৰু এইকেইটা আছে এইটো এ এইটো বি মান আৰু হ'ব লাগিছিল আগত প্লাছ যিহেতু ইয়াত মাইনাছ আছে গতিকে আমি এৰ মানটো কি হ'ব -3k হ'ব আৰু বি মানটো কি হ'ব -7k এই কথাটো তোমালোকে ভালকৈ মনত ৰাখিবা দেই এইটো ভুল নকৰিবা কেতিয়াবা মিষ্টেকত মানুহে ডাইৰেক্ট এৰ মানটোৱে 3k দি দিয়ে বি মানটোৱে 7k দি দিয়ে কিন্তু সেইটো কৰিলে নহ'ব যিহেতু ইয়াত আগত মাইনাছ আছে আৰু ফৰ্মুলাত প্লাছ আছিলে গতিকে এই মানটোকে আমি কি ধৰিব লাগিব মাইনাছ বুলি ধৰিব লাগিব মই লিখি দিছোঁ গম পাই যাবা সলিউশ্যন এণ্ড গিভেন আমাৰ এক্সৰ মানটোতো হৈ গ'ল 4k স্কোৱাৰ ইয়ালৈকে ঠিকে আছে আৰু এৰ মানটো হ'ব লাগিছিল 3k কিন্তু ইয়াৰ আগত মাইনাছ আছে গতিকে এইটো আমি দিব লাগিব -3k একেদৰে বিৰ মানটো কি হ'বগৈ এইটো -7k হ'ব তো ফৰ্মুলা মতে যাওঁ আকৌ ফৰ্মুলাটো আমি মেনশ্যন কৰিব লাগিব x প্লাছ a x প্লাছ b ইজ ইকুৱেল টু কি x স্কোৱাৰ প্লাছ a প্লাছ b x প্লাছ a b এতিয়া আমি এইটো লিখি যদি মানটো পাতোঁ 4k স্কোৱাৰ -3k ইনটু 4k স্কোৱাৰ -7k ইজ ইকুৱেল টু x স্কোৱাৰ এক্সৰ মানটো কি 4k গতিকে 4k স্কোৱাৰ আকৌ হোল স্কোৱাৰ প্লাছ a প্লাছ b a মান হৈছে চাবা দেই -3k প্লাছ b মানটো হৈছে এইটো ব্ৰেকেটটো এটা দুটা ব্ৰেকেট দিব লাগিব গতিকে এইটো মই মিডল ব্ৰেকেট দিম এইটো মই লিখিব লাগিব -7k এইটো ব্ৰেকেট মিডল ব্ৰেকেট ক্ৰছ কৰিব লাগিব ইনটু আকৌ এক্সৰ মানটো হৈছে 4k স্কোৱাৰ প্লাছ এফালে কি আছে এৰ মানটো হৈছে -3k ইনটু বি মানটো হৈছে -7k এটা আমি এইটো সলভ কৰিম চাবা দেই এইটো 4k স্কোৱাৰ আছে ন ইনটু কি হ'ব 4k স্কোৱাৰ হ'ব কাৰণ যিহেতু এইটো স্কোৱাৰ হৈ আছে হয়নে প্লাছ এটা মন দিবা এইটো -3k এইটো মাইনাছ এইটো প্লাছ প্লাছ ব্ৰেকেটটো খুলিলে কি হ'ব প্লাছ পূৰণ হ'ব দুটা প্লাছে মাইনাছে কি হ'ব মাইনাছ কি হ'ব 7k হ'ব ঠিক আছে ষ্টেপ বাই ষ্টেপ গৈছোঁ এইটো 4k স্কোৱাৰ এতিয়া এইটো চাবা এই দুটা মাজত পূৰণ হৈ আছে এই দুটা মাজত পূৰণ হৈ আছে হয়নে নহয় এইটো মাইনাছ তো মাইনাছে মাইনাছে কি হ'ব প্লাছ হৈ যাব ইয়াৰ আগতে এটা প্লাছে আছে গতিকে এইটো প্লাছ হৈ গ'ল আৰু কি হৈ গ'ল এইটো আমাৰ 3 7 গুণ 21 k ইনটু k হ'ব কি হ'ব k স্কোৱাৰ হ'ব ভালকৈ চাই ল'বা দেই নেক্সট আকৌ এই দুটা মাজত পূৰণ কৰিলে কি হ'ব 4 4 গুণ 16 k স্কোৱাৰ ইনটু k স্কোৱাৰ হ'লে কি হ'ব k টু দি পাৱাৰ 4 হয়নে প্লাছ এইটো ব্ৰেকেট এই দুটা মাজত যোগ হৈ যাব মানে দুটা বিয়োগ হৈ আছে -3k -7k এতিয়া চোৱা দুটা মাইনাছ থাকে আমি সংখ্যা দুটা আমি যোগ কৰিব লাগিব 10 হ'ব যিহেতু দুটা মাইনাছ আছিলে গতিকে মাইনাছ দিব লাগিব -10k এইটো হ'ব লাগিব -10k এইটো 4k স্কোৱাৰ ঠিক আছে প্লাছ 21k স্কোৱাৰ এইটো 16k টু দি পাৱাৰ 4 এই ব্ৰেকেটটো খুলিলে কি হ'ব প্লাছে মাইনাছে মাইনাছ হৈ যাব মাইনাছ কি হ'ব 10k ইনটু এইটো ব্ৰেকেটটো খুলি যাব এইটো ইনটু হৈ গ'ল এইটো কি হ'ল 4k স্কোৱাৰ প্লাছ 21k স্কোৱাৰ 16k টু দি পাৱাৰ 4 এই দুটা মাজত পূৰণ হ'ব এইটো প্লাছ এইটো মাইনাছ প্লাছ মাইনাছে মাইনাছ 10 4 গুণ 40 k আৰু k স্কোৱাৰ হ'লে কি হ'ব k কিউব হ'ব প্লাছ 21k স্কোৱাৰ কেইটা হৈছে ইয়াৰ একদম ফাইনেল আনচাৰ চাই লোৱা হৈছেনে ইয়াত পাকটো ধৰিব পাইছেনে ইয়াতে খালি ইয়াতে প্লাছৰ জেগাত কি দিলে মাইনাছ দিলে গতিকে আমি সংখ্যাকেইটা মাইনাছতে মানটো ল'বলগীয়া হ'ল আমাৰো নেক্সট ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 টো চোৱা a/2 + 1/2 ইনটু a/2 - 1/4 এটা ভালকৈ মন কৰা এইকেইটাত ঠিকে x টো মানটো এইটো a/2 হ'ল কিন্তু ইয়াত a মানটো প্লাছত আছে b মানটো কি আছে মাইনাছত আছে লগতে সংখ্যাবোৰ আমাক কিয় দিছে ভগ্নাংশত দিছে ধৰিলোঁ গতিকে আমি সেম সিস্টেমত আমি সমাধান কৰিব লাগিব গিভেন লিখি পিনি এক্সৰ মানটো হৈ গ'ল a/2 এৰ মানটো হৈ গ'ল আমাৰ 1/2 কিন্তু বিৰ মানটো কি হ'ব -1/4 সেইটোৱে আমাৰ কথাটো দেই এতিয়া আমি ফৰ্মুলা মতে যাব লাগিব 2x + b ইজিকেল কি হয় আমাৰ ফৰ্মুলা মতে এইটো হয়গে আমাৰ x স্কোয়ার প্লাস a প্লাস b x প্লাস a ইনটু b বা ab
minus 1/4 is equal to কি হ'ব x স্কয়ার x ৰ মানটো আছে a/2 হোল স্কয়ার প্লাস a plus b a মানটো হৈ গ'ল আমাৰ 1/2 b মান প্লাস b মানটো হৈ গ'ল ৰবা b মানটো হৈ গ'ল minus 1/4 ঠিক আছে আকৌ x ৰ মানটো হৈছে আমাৰ a/2 plus a into b 1/2 into minus 1/4 এটা আমি সলভ কৰিব লাগিব ইয়াক লিখি লিখিব a/2 into a/2 plus এফালে 1/2 এটো প্লাস এ মাইনাসে minus 1/4 হৈ গ'ল a/2 এটো প্লাস এ মাইনাসে এটো ৰবা এটো পূৰণ কৰিব এটো ইয়াৰ আগত প্লাস আছে ন প্লাস এ মাইনাসে মাইনাস 1 গুণ 1 2 4 গুণ 8 হয়নে এটো এটা মাজত পূৰণ হলে a পূৰণ a লগত এটো পূৰণ হ'ব a স্কয়ার হ'ব 2 পূৰণ 2 হ'ব 4 হ'ব প্লাস ইয়াৰ ক্ষেত্ৰত আমি লব লাগিব লখাগু ললে 4 হ'ব হয়নে নহয় 9 বাই সরি এটো 9 নহয় এটো a এটো ভুলতে গুছি যাব না 9 বুলিকে এটো আমাৰ a/2 এটো লখাগু ললে 2 মাইনাস কি হ'ব এটো 1 হ'ব কাৰণ এটো 4 লগত 2 হৰণ কৰিলে 2 লগত 1 পূৰণ কৰিলে 2 4 লগত 4 হৰণ কৰিলে 1 1 লগত 1 পূৰণ কৰিলে 1 গতি 2 minus 1 minus 1/8 a square by 4 plus এটো 2 minus 1 মানে কি হ'ব 1/4 into এ থাকিলে কি a/2 minus 1/8 এটো a square by 4 plus এটো হ'বগৈ আমাৰ কিমান a/4 গুণ 8 minus 1/8 ইয়াক আমি ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰোঁ ভালকৈ সজাই মেলি 1/4 a স্কয়ার প্লাস কি লিখিব পাৰোঁ 1/8 a minus 1/8 এইটো হৈছে ইয়াৰ আনসাৰ বেছি সৰু হ'ব নিও চাই লচোন বাৰু ধৰিব পাৰিব লাগে বাৰু গৈছো আমি ৰোমান নম্বৰ 6 লৈ ৰোমান নম্বৰ 6 তে চোৱা n square by 5 minus 0.6 n square by 5 plus 1.6 একে এটা a মানটো মাইনাসত আছে সলিউশন given x ৰ মানটো হৈ গ'ল n square by 5 a ৰ মানটো হৈ গ'ল minus 0.6 b ৰ মানটো হৈ গ'ল 1.6 we know a plus no x plus a হে আছিল ন তো x plus b is equal to x square plus a plus b x plus a b গতিকে n square by 5 minus 0.6 into n square by 5 plus 1.6 is equal to কি হ'ব আমাৰ a square মানে হৈছে আমাৰ n square by 5 whole square হয়নে প্লাস a plus b a মানে হৈছে আপোনাৰ a plus minus 0.6 আছিল ন প্লাস b মানে আছিল 1.6 x ৰ মানটো আছিল n square by 5 plus a into b a মানে হৈছে আমাৰ 0 minus 0.6 into 1.6 ইয়াৰ আমি মানটো হ'ব n square by 5 into n square by 5 হয়নে নহয় এটা চোৱা এটো আমি যোগ বিয়োগ কৰিব লাগিব তাৰ মানে এটা কি আছে 0.6 1.6 আছে এটা minus 0.6 এটো প্লাসত আছে গতিকে এটো ডাঙৰ ইয়াৰ পৰা এটা মাইনাস কৰিলে 0 হ'ল পইণ্ট হ'ল এটো আপোনাৰ তোমাৰ 1 হৈ গ'ল হয়নে নহয় গতিকে 1.0 মানে কি 1 এ হ'ব আলটিমেট আনসাৰ 1 হ'ব গতিকে এটো যোগ কৰিলে আমি কি পালো যোগ বিয়োগ কৰি আমি কি পালোগৈ 1 পালো 1 ইনটু কি পালোগৈ n স্কয়ার বাই 5 প্লাস এটো আমি পূৰণ কৰিব লাগিব 1.6 চাবা দে এটো মাইনাস প্লাস এ মাইনাস এটো মাইনাস হৈ গ'ল মাইনাস 0.6 ইনটু 1.6 এটা লাইন বহাই দিলো মই এটো পূৰণ কৰিলে n স্কয়ার ইনটু n স্কয়ার হলে n টু দি পাৱাৰ 4 5 ইনটু 5 25 1 হলো এটো পূৰণ কৰিলে n স্কয়ার বাই 5 এ হ'ব এটা এটো আমি পূৰণ কৰিম চাবা দে এটো প্লাস এ মাইনাস হ'ল এটো পূৰণ কৰিলে আমাৰ আনসাৰ ওলাই যাব 1.6 পইণ্টটো বাদ দিয়া পইণ্টটো আমি পিছত লিখিম পাৰ লিখিয়ে দিছো বাৰু পইণ্ট নাই বুলি প্ৰথমে পূৰণ কৰিলো ন 6 6 গুণ 36 6 কৰিলে 3 6 গুণ 6 6 কে 6 3 9 দশমিক ইয়াৰ এটা আগত এটো একেটা মুঠতে দুটাৰ আগত বহিব 0.96 এটো হ'ব -0.96
996 এইবোৰ জাষ্ট কেলকুলেশ্যন হয় কনফিউজ হ'ব নালাগে যদি তোমালোকে কেলকুলেশ্যন জানাই যদি কেলকুলেশ্যনটো তোমালোকৰ যদি ষ্ট্ৰং আছে তেন্তে এইখিনি তোমালোকে বুজি পোৱাত দিগদাৰ নোহোৱা গতিকে সদায় কেলকুলেশ্যনটো তোমালোকে সদায় প্ৰেক্টিছ কৰি থাকিবা চাই লোৱা এইটো ইয়াৰ আনচাৰ ফাইনেল আনচাৰ ৰোমান নম্বৰ 6 হৈ গৈছে এতিয়া আমি গৈছোঁ ৰোমান নম্বৰ 7 ৰোমান নম্বৰ 7 টো চোৱা এইটো বৰ ইণ্টাৰেষ্টিং প্ৰশ্ন আমাক কি দিছে এইটো 98 এইটো সৰি দে ইনটু হ'ব লাগে দেই এইটো ইনটু 98 ইনটু কি হ'ব লাগিব কৰিব লাগে 97 আমি এতিয়া যদি তোমালোকে যদি কোৱা আমি এতিয়া ডাইৰেক্ট পূৰণ কৰিব পাৰোঁ কিন্তু আমাক কি কৈছে ফৰ্মুলা ইউজ কৰি পূৰণ কৰিব কৈছে গতিকে এইটো আমি এতিয়া ফৰ্মুলালৈ আমি কি কৰিব লাগিব ফৰ্মুলাৰ ফৰ্মলৈ আমি এইটো কি কৰিব লাগিব আনি ল'ব লাগিব তোমালোকে চাবা ইয়াক যদি মই যদি ইচ্ছা কৰোঁ এনেকৈ লিখিব পাৰোঁ ন চাবাচোন 90 জেগাত মই লিখিব পাৰোঁ 90 প্লাছ 8 এইফালে ইনটু আছে গতিকে মই দুটা কাৰণে ব্ৰেকেট দিছোঁ হয়নে নহয় এইফালে ব্ৰেকেট দিয়াৰ লগে দুটা ইনটুৱে বুজায় 97 মই লিখিব পাৰোঁ 90 প্লাছ 7 কথাটো হয়নে নহয় চোৱাচোন কাৰণ 90 প্লাছ 8 হ'লে 98 এইফালে ইনটু জেগাত ব্ৰেকেট দিলোঁৱেই আৰু 97 জেগাত কি লিখিলোঁ 90 প্লাছ 7 90 প্লাছ 7 হ'লে 97 হয় এতিয়া চোৱা ফৰ্মুলাত আহি গ'ল x প্লাছ a x প্লাছ b ইয়াতে চোৱা ইয়াত a ৰ মান হৈ গ'ল আমাৰ a নহয় x ৰ মান হৈ গ'ল আমাৰ 90 a মান হৈ গ'ল 8 আৰু b ৰ মান হৈ গ'ল আমাৰ 7 বাস হৈ গ'ল সিম্পল এটা আমি ফৰ্মুলা লগাই দিম x প্লাছ a ইনটু x প্লাছ b হলে কি হয় x স্কয়ার প্লাছ a প্লাছ b x প্লাছ a b এটা ফৰ্মুলাটো আমাৰ কি হয় 90 প্লাছ 8 বা এটো ডাইৰেক্ট লিখিব পাৰো মই 98 ইনটু 97 ঠিক আছে ইজিকেল লিখিব পাৰো a মানটো কি 90 স্কয়ার প্লাস a প্লাস b মানে কি 8 প্লাস 7 x ৰ মানটো কি 90 আৰু a মান a আৰু b পূৰণটো 8 ইনটু 7 চাবা দেই 90 স্কয়ার মানে কি 90 পূৰণ 90 হয়নে নহয় প্লাস এই দুটা যোগ কৰিলে 15 ইনটু 90 প্লাস এই দুটা যোগ কৰিলে কি হ'ব 56 এটা পূৰণ কৰিলে কি হ'ব 9 9 গুণ 1 কি 00 হয়নে নহয় এটা পূৰণ কৰিব পাৰোঁ এটো 0 হ'ল 9 5 গুণ 9 5 গুণ 45 ৰ 5 উকলিলে 4 9 1 গুণ 9 9 4 এ 45 ৰ 5 হ'ব লাগিছিল ন 9 4 এ তোমাৰ 13 হৈ গ'ল প্লাস এটো আমাৰ 56 এতিয়া এখিনি আমি যোগ কৰিব পাৰোঁ হয়নে নহয় এই দুটাক যদি প্ৰথমে যদি যোগ কৰোঁ 0 লগত 0 যোগ কৰিলে 0 হ'ল 5 ৰ লগত 0 যোগ কৰিলে 5 হ'ল 3 লগত 1 যোগ কৰিলে 4 হ'ল 1 ৰ লগত 8 যোগ কৰিলে 9 হ'ল প্লাস 56 আকৌ এই দুটা আমি যোগ কৰোঁ 0 লগত 6 যোগ কৰিলে 6 5 ৰ লগত 5 যোগ কৰিলে 0 উকলিলে 1 4 লগত 1 যোগ কৰিলে 5 এফালে 9 এইটো হৈছে আমাৰ আনসাৰ তোমালোকে যদি 98 ইনটু 97 কৰা আলটিমেটলি উত্তৰটোৱে পাবা মুছি দিছোঁ মই এইখিনি চাই লোৱা তোমালোকে ইয়াৰ আমি লাষ্ট কোৱেশ্চন নম্বৰ 1 আমি লাষ্ট প্ৰশ্ন লাইছো এটো হৈছে ৰোমান নম্বৰ 8 এটো কোৱেশ্চন নম্বৰ 8 টো সেম টাইপৰ প্ৰশ্ন হয় 501 ইনটু 503 ইয়াক মই লিখিব পাৰোঁ সলিউশন কো লিখিব কি পাৰোঁ 500 প্লাস 1 হয়নে নহয় ইনটু কি লিখিব পাৰোঁ 500 প্লাস 3 বুলি মই লিখিব পাৰোঁ সেম হয় এটা a ৰ মানটো হৈ গ'ল এতিয়া x ৰ মানটো হৈ গ'ল তোমাৰ 500 a ৰ মানটো হৈ গ'ল 1 b মানটো হৈ গ'ল 3 গতিকে উই নো বা আমি জানো অসমীয়া মাধ্যমখিনি উই নো জায়গাত আমি জানো বুলি লিখিব পাৰা দেই বাকি অন্য একো নাই ঠিক আছে বাকি আটাইবোৰ সেমে হয় গতিকে মই বেলেগ কৰা নাই দেই x plus a x plus b ইজিক্যাল কি হয় x স্কয়ার প্লাস a plus b x plus ab ঠিক আছে গতিকে 500 ইনটু 501 ইনটু 503 ইজিক্যাল কি হ'ব গৈ ফৰ্মুলা মতে গলে মানে কি হ'ব x ৰ মানটো হৈ গ'ল আমাৰ 500 স্কয়ার প্লাস a plus b 1 plus 3 x মানে হৈছে 500 প্লাস এফালে আমাৰ থাকিলে a into b 1 into 3 সিম্পল এটা এই দুটা কইলে কি হ'ব 500 পূৰণ 500 হ'ব প্লাস 4 3 কে 4 পূৰণ 500 হ'ব প্লাস 1 3 গুণ 3 এটো মই লিখিয়ে দিলো এই দুটা পূৰণ কৰিলে 5 5 গুণ 25 ইয়াতে 0 দুটা এফালে 0 দুটা মানে এই দুটা কইলে কি হ'ব 1000 হ'বগে নেকি সৰি 2000 হ'ব 2000 যোগ 3 তে এই দুটা আমি প্ৰথমে পূৰণ কৰিলো কিমান হ'ব তোমাৰ এটো 0 লগত 0 যোগ কৰিলে 0 হ'ল
তিনিটা 0 হ'ল এফালে 2 হ'ল এইটো আমাৰ 25 হ'ল হৈ গ'ল প্লাস এফালে 3 হৈ গ'ল ইজিকেল কি হ'ব 252003 এইটো হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা দেই এনেদৰে আমি কোৱেশ্চন নম্বৰ 1 ৰ আটাইবোৰ প্ৰশ্ন আমি সলভ কৰিম আশা ৰাখিছো তোমালোকে সমাধানবোৰ বুজি পালা এতিয়া আমি গৈছো কোৱেশ্চন নম্বৰ 2 লৈকে কোৱেশ্চন নম্বৰ 2 কি কৈছে ইভালুৱেট দ্য ফলোইং ইউজিং দ্য আইডেন্টিটি a plus b whole square is equal to a square plus twice ab plus b square so অভেদ a plus b whole square is equal to a square plus twice ab plus b square ব্যৱহাৰ কৰি তলৰ বৰ্গসমূহবোৰৰ মান আমাক উলিয়াবলৈ কৈছে ইয়াত যিমানখিনি প্ৰশ্ন আছে তাতে এই ফৰ্মুলাটো আমাক ব্যৱহাৰ কৰি পিনি আমাক সমাধান কৰিবলৈ দিছে গতিকে একদম সিম্পল হ'ব সলিউশন আমাক দিয়া আছে কি প্ৰথম প্ৰশ্নটো যদি কৰো x + 5 হোল স্কয়ার গতিকে সোয়া এটো হৈছে a এটো হৈছে b মাকত কৈছে নহয় প্ৰথম আলোচনা কৰোতে গতিকে আমাক গিভেন a এর মান হৈ গল x b মান হৈ গল 5 হৈ গল a + b উই নো বুলি লিখিব পাৰা a + b হোল স্কয়ার ইজ ইকুয়াল টু কি হ'ব a স্কয়ার + টুৱাইস ab + b স্কয়ার আছিল হয় না ফৰ্মুলাটো হেতু আছিল মই প্ৰথমতে দেখাইছিল নহয় a plus b whole square is equal to কি হয় a square plus twice ab plus b square গতিকে আমি ফৰ্মুলা মতে বহাই দিম আমাৰ সংখ্যাটো কি আছিল x plus 5 whole square এটা ইয়াৰ মানটো কি হ'ব a square x এর মান হৈছে x গতিকে x whole square plus twice ab 2 into a মান হৈছে x b মান হৈছে 5 plus b square গতিকে b মানে 5 গতিকে 5 whole square ইয়াক আমি লিখিব পাৰো x into x হয়নে নহয় যাক আমি ডাইৰেক্ট লিখি দিও x স্কয়ার ইমান আৰু বহলাই লিখি থকা দৰকাৰ আছে জানো মোক জানাই যেতি এখন আৰু এইকেইটা এই তিনটা আমি পূৰণ কৰি লিখিব 2 5 গুণ 10x প্লাস এটো 5 স্কয়ার মানে 5 পূৰণ 5 যাৰ মানটো হৈ গৈ 25 এটো মুছে দিছো এই নেদৰে আমি সলভ কৰিম একদম সিম্পল দেই ঠিক একেদৰে এটা ৰোমান নম্বৰ 2 টো চোৱা ৰোমান নম্বৰ 2 তোমাৰ কি কৈছে 5x + 4y স্কয়ার ইয়াতে আমাৰ সলিউশন লিখি পিনে আমি গিভেনটো লিখিব পাৰো গিভেন তো আমাৰ কি আছে ইয়াতে x ৰ মানটো হৈ গল আমাৰ এই x নাহিব ন ইয়াতে a + b হে ন গতিকে এটো ৰবা a ৰ মানটো হৈ গল আমাৰ 5x b মানটো হৈ গল 4y ফৰ্মুলাটো আমি জানো উই নো a + b হোল স্কয়ার ইজ ইকুয়াল টু কি হয় a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার তোমালোকে যদি বাৰে বাৰে ফৰ্মুলাবোৰ লিখি থাকা তেন্তে মনত থাকি যাব দেই ফৰ্মুলা মতে গৈ পিনে এটা আমি কৰিব লাগিব 5x + 4y হোল স্কয়ার ইজ ইকুয়াল টু কি হ'ব a স্কয়ার মানে কি 5x স্কয়ার প্লাস টুৱাইস ab 2 into a হৈছে 5x b হৈছে 4y প্লাস b স্কয়ার 4y হোল স্কয়ার এর আমি লিখিব পাৰো 5x into 5x হয় না নহয় এইখিনি আমি পূৰণ কৰিব পাৰো 2 পূৰণ 5 10 10 পূৰণ 4 40 40x into y xy ঠিক আছে মুছি দিলু মই প্লাস 4x 4y স্কয়ার মানে কি 4y into 4y এর দুটা পূরণ হবে এর দুটার পূরণ হবে 5 পূরণ 5 25 x পূরণ x এটু কি হবে x স্কয়ার প্লাস এটু 40xy এটো একো কব নোৱাৰে প্লাস 4 4 গুণ 16 y পূরণ y y স্কয়ার এখিনি মুছি দিছো মই চাইলো এটা সোয়ার মান নম্বৰ 3 টো কি কৈছে 3x³ + 4x² হোল স্কয়ার হয় না নহয় সেম আমি a এর মান লিখিম গিভেন লিখি পিনি a এর মান লিখিম 3a³ b এর মান লিখিম 4a² ফর্মুলা মতে কি a + b হোল স্কয়ার ইজ ইকুয়াল টু a² প্লাস টুৱাইস ab প্লাস b স্কয়ার গতিকে 3x³ সরি 3a³ প্লাস 4a² হোল স্কয়ারৰ মানটো কি হ'ব গৈ a স্কয়াৰৰ মান হ'ব হয় না নহয় এটো a এর মানটো লিখি হোল স্কয়ার লিখিলু 2 into a এর মান 3a³ b এর মান 4a² প্লাস b এর মানটো কি এফালে ইয়াতে 4a² হোল স্কয়ার তে আমি লিখিব লাগিব 3a³ into 3a³ প্লাস এইখিনি লিখিব লাগিব আমি পূরণ কৰিলে কি হ'ব
তোমাৰ 2 3 গুণ 6 6 4 গুণ 24 হয় নে নহয় এইটো a তিনটা a দুটা গতিকে a টু দি পাৱাৰ 5 হ'ব প্লাছ এইফালে ইয়াক লিখিব লাগিব ইয়াক এবাৰ পাতি দিছোঁ নহ'লে ডাইৰেক্ট কৰিব পাৰোঁ এই দুটা পূৰণ হ'ব এই দুটা পূৰণ হ'ব 3 3 গুণ 9 a কিউব গতিকে a টু দি পাৱাৰ 6 24 a টু দি পাৱাৰ 5 প্লাছ 16 কি হ'ব a টু দি পাৱাৰ 4 হ'ব চাই ল Roman number 4 to soa 3x plus 1 by 3x whole cube no একে আৰু সেম সিস্টেমত কৰিব লাগিব খালি ইয়াৰ সংখ্যা এটা আমাক ফ্ৰেকশনত দিছে মানে ভগ্নাংশত দিছে এর মান হৈছে 3x b মান হৈছে 1 by 3x we know বা আমি জানো যে a plus b whole square হলে কি হয় x square plus twice ab plus b square গতিকে 3x plus 1 by 3x whole square মান তো কি হ'ব গৈ a square মানে কি 3x whole square plus 2 into a মানে 3x b মানে হৈছে আমাৰ 1 by 3x plus b square মানে 1 by 3 whole square এইটো আমাৰ 3x into কি হ'ব 3x এটা কাম কৰি এখিনি আমি সলভ কৰিব পাৰো 3x into 3x মানে 3 পূৰণ 3 9 x পূৰণ x হলে কি হয় 9 হয় 3 পূৰণ 3 9 হয় আৰু x পূৰণ x কি হয় আমাৰ x স্কয়াৰ হয় গতিকে আমি ডাইৰেক্ট লিখিব পাৰো 9x স্কয়াৰ হয় না নহয় লাইন এটা কমাই দিছো আৰু এফালে সোয়াইটো 3x এটো ওপৰ আছে তলৰ আছে দুটা কি হ'ব কেনসেল হৈ যাব আলটিমেটলি থাকিলে কি 2 into 1 2 into 1 হলে 2 এ হয় প্লাস এফালে কি থাকিলে 1 by 3x into 1 by 3x এই লাইনটো লিখিয়ে দিম কনফিউজ নহওক দে 3x into 3x মই লিখিয়ে দিলো এটা পূৰণ ফলটো 3 3 গুণ 9 x into x x স্কয়ার 2 যোগ এফালে কি হ'ব ওপৰৰ পূৰণ হয় হয় না নহয় তলত পূৰণ হয় 3 3 গুণ 9 x স্কয়ার ঠিক আছে এটা মিল এটা দেখিছো দেই তোমালোকে চাবা ঠিক আছে এইটো হয় এইটো বেছি কৰিব নালাগে এইটো আছে তোমালোকৰ ফাইনেল আনসাৰ গৈছো ৰোমান নম্বৰ 5 এসোৱা ৰোমান নম্বৰ 5 p by q plus q by p whole square সেম হ'ব এটো তোমাৰ এটো সোৱা সলিউশন গিভেন লিখি পিনি a এর মানটো হৈ গল p by q b মানটো হৈ গল q by p এলাকে ঠিক আছে ঠিক আমি জানো we know a plus b whole square is equal to কি হয় a square plus twice ab plus b square সেম ওয়ে আমি কৰিব লাগিব p by q plus q by p whole square is equal to কি হবে a মান তো হ'ব p by q whole square plus 2 into a মানে হৈছে p by q q b মানে হৈছে q by p plus b square q by p whole square এইখিনি হ'ব p by q into p by q plus h চাবা দেই এইটো ওপৰত q তলত q কাটিলে ওপৰত p তলত p থাকিলে কি অকল 2 থাকিলে আকৌ এটো কি q by p into q by p এই দুটা পূৰণ ফল এই দুটা পূৰণ ফল এটো p পূৰণ p p স্কয়ার q পূৰণ q q স্কয়ার plus 2 plus q পূৰণ q q স্কয়ার p পূৰণ p p স্কয়ার এইগিলা আছে আনসার হৈ গল এটা আমি গৈছো ৰোমান নম্বৰ 6 এটা সোৱা ৰোমান নম্বৰ 6 আমাৰ এটা সংখ্যা দিছে এটো কি 502 হোল স্কয়ার হয় না এটা আকৌ আমি আকৌ ফৰ্মুলাৰ আগৰ দৰে ফৰ্মুলাৰ ফৰ্মত আমি আনিব লাগিব ইয়াক চাবা দেই তোমালোকে লিখিবা চাবা ইয়াক মই কি লিখিব পাৰো ইয়াৰ জায়গাত মই কি লিখিব পাৰো 500 প্লাস 2 লিখিব পাৰো হয় না নহয় 500 লগত যোগ কৰিলে 502 হয় লিখিব হোল স্কয়ার হ'ব এটা ফৰ্মুলা আহি গল a + b হোল স্কয়ার ফৰ্মুলা আহি গল যত এটা a এর মান হৈ গল এটো 500 b এর মান হৈ গল 2 ওদিকে উই নো দিপিনে আমি এটা ফৰ্মুলা বহা পাইম ফৰ্মুলা ইজ ইকুয়াল টু কি আমাৰ a plus b whole square is equal to কি হ'ব
এ স্কোয়ার প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোয়াৰ এতিয়া এ প্লাছ বি মানটো কি আমাৰ 500 প্লাছ 2 হোল স্কোয়াৰ ইজ ইকুৱেল টু কি হ'বগৈ এ মানে 500 হোল স্কোয়াৰ হয়নে নহয় 2 ইনটু 500 ইনটু বি মানে হৈছে 2 প্লাছ বি স্কোয়াৰ 2 হোল স্কোয়াৰ ইয়াৰ এইটো হ'বগৈ 500 ইনটু 500 এইখিনি পূৰণ কৰিলে এই দুটা পূৰণ কৰিলে কি হ'ব 400 পূৰণ 500 স্টেপ বাই স্টেপ গৈছোঁ দেই প্লাছ এইটো 4 হয় কিন্তু 2 পূৰণ 2টো এবাৰ মই লিখি লৈছোঁ এই দুটা পূৰণ কৰিলে কি হ'ব 5 5 গুণ 25 এফালে দুটা শূন্য এফালে দুটা শূন্য এই দুটা পূৰণ কৰিলে আমাৰ কি হ'বগৈ এইটো হ'বগৈ আমাৰ 2000 হয়নে এই দুটা পূৰণ কৰিলে আমাৰ হ'বগৈ 4 এটা এই দুটা যোগ কৰি লওঁ ন পূৰণ কৰিব লাগে নাই আৰু গতিকে শূন্য তিনিটাটো এফালে ওলাই গ'ল 2টো এফালে ওলাই গ'ল 252 ওলাই গ'ল প্লাছ কি থাকিলে হৈ গ'ল ইজ ইকুৱেল টু 252004 চাই ল নেক্সট আহিছোঁ ৰোমান নাম্বাৰ 7 ৰোমান নাম্বাৰ 7টো এইটো কি 9.5 হোল স্কোয়াৰ ইয়াকো আমি ফৰ্মুলাত আনিব লাগিব চাবা দেই মই কেনেকৈ লিখিম ইয়াক যদি মই লিখোঁ 9 প্লাছ 0.5 লিখিব পাৰোঁ হয়নে নহয় কাৰণ 9 প্লাছ 0.5 কৰিলে আল্টিমেট আনচাৰটো কি হয়গৈ তোমাৰ আনচাৰটো হয়গৈ 9.5 হয় হয়নে নহয় গতিকে ইয়াতে এতিয়া এৰ মানটো হৈ গ'ল 9 ঠিক আছে এ আৰু 9টো একে লিখিছে ন বি মানটো হৈ গ'ল 0.5 ফৰ্মুলাত আমি কি জানো এ প্লাছ বি হোল স্কোয়াৰ ইজ ইকুৱেল টু কি হয় এ স্কোয়াৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোয়াৰ গতিকে 9 প্লাছ 0.5 হোল স্কোয়াৰ ইজ ইকুৱেল টু কি হ'ব এ মান হৈছে 9 স্কোয়াৰ প্লাছ 2 ইনটু 9 ইনটু 2 ইনটু 9 ইনটু বি মান হৈছে 0.5 প্লাছ বি 0.5 হোল স্কোয়াৰ ঠিক আছে এইটো হ'ব 9 পূৰণ 9 যোগ এইখিনি পূৰণ 9 যোগ 18 পূৰণ 5 18 পূৰণ 5 কৰি দিছোঁ 8 5 গুণ 40 4 কৰিলে 4 90 হয় গতিকে দশমিক আকৌ এটা বহিবলৈ মানে 9.0 এবাৰ এনেকৈ লিখি লৈছোঁ দেই দশমিকটো একচুৱেলি থকাৰ পিছত লিখিব নালাগিছিলে মই এবাৰ দেখাই লৈছোঁ প্লাছ এইফালে কি হ'ব 5 স্কোয়াৰ মানে কি 25 স্কোয়াৰ হ'ব দুটা আকৌ দশমিক হ'ব 20 পইণ্ট কি হ'ব লিখিয়ে লওঁ এবাৰ 2.5 ইনটু 0.5 ইনটু 0.5 এবাৰ লিখিয়ে লৈছোঁ 9 ইনটু 9 হ'ব লাগিছিলে দেই 9 9 গুণ 81 9.0 মানে 9 প্লাছ এই দুটা পূৰণ কৰিলে কি হ'ব 5 5 গুণ 25 ইয়াত এটাৰ আগত দশমিক ইফালে এটাৰ আগত দশমিক গতিকে দুটাৰ আগত বহিব 0.25 81 লগত 9 যোগ কৰিলে কি হয় 90 হয় প্লাছ 0.25 আকৌ ইয়াৰ লগত যোগ কৰিলে 90.25 ইজ দ্য ফাইনেল আনচাৰ ঠিক আছে এতিয়া আমি গৈছোঁ কুৱেশ্যন নম্বৰ 2 লাষ্ট প্ৰশ্ন এই প্ৰশ্নটো আমাৰ আজি ভিডিঅ'টোৰ কাৰণে শেষৰটো প্ৰশ্ন হ'ব এইটো ভিডিঅ' লাষ্ট প্ৰশ্ন হ'ব ৰোমান নম্বৰ 8টোৱে কি কৈছে 4 1/8 4 সমষ্টি 8/1 হোল স্কোয়াৰ এতিয়া এই প্ৰশ্নটো চাই তোমালোকে ভয় খাব নালাগে এইটো একেবাৰে চিম্পলে হয় বাৰু কিন্তু ভাবিছে চাগে কেনেকৈ কৰিম এইটো আমি এনেকৈ লিখিব পাৰোঁ সলিউশ্যন চাবা দেই ইয়াৰ জেগাত কি লিখিব পাৰোঁ 4 যোগ কি লিখিব পাৰোঁ 1/8 হোল স্কোয়াৰ লিখিব পাৰোঁ কেনেকৈ হয় চাবা ইয়াক দেখাই দিছোঁ আমাৰ সংখ্যাটো কি 4 1/8 হয়নে নহয় ইয়াক যেতিয়া আমি যেতিয়া মিশ্ৰ ভগ্নাংক এটা যেনে আমি অপ্ৰকৃত ভগ্নাংশলৈ নিওঁ মানে মিক্স ফ্ৰেকশ্যনক যেতিয়া ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নিওঁ তেতিয়া নিয়মটো কি হয় এই দুটা পূৰণ হয় হয় না 8 4 32 32 একে 33 তাৰমানে এইটো একচুৱেল মানটো কি হয় আমাৰ 33/8 হয় গতিকে মই যে এইটো লিখিলোঁ 4 + 1/8 4 + 1/8 হ'লে একচুৱেলি 33/8 হয়নে আমি চাম দেই ইয়াত অলপ 1 আছে লখাগু ল'লোঁ 8 হয়নে না 8ৰ লগত 1 হৰণ কৰিলে 8 8 4 গুণ 32 যোগ 8ৰ লগত 1 হৰণ কৰিলে 1 1ৰ লগত 1 পূৰণ কৰিলে 1 গতিকে কি হ'ব 33/8 হয় হয়নে না গতিকে কি 4 + 1/8 মানটো কি হয় একচুৱেলি 33/8 হয় গতিকে মই 4 সমষ্টি 8/1 একক আমি কি লিখিব পাৰোঁ 4 + 1/8 আমি লিখিব পাৰোঁ এই বস্তুটো মই মচি নিদিওঁ বাৰু তোমালোকে এই বস্তুটো মনত ৰাখিবা ঠিক আছে গতিকে এটা সেম চিষ্টেমত যাম যদি ইয়াতে আমি এৰ মান হৈ গ'ল এতিয়া 4 আৰু বিৰ মান হ'বগৈ 1/8 উই নো ফৰ্মুলাই কি কৈছে ৰে ফৰ্মুলা মতে যে a + b হোল স্কোয়াৰ হ'লে কি হয় a স্কোয়াৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোয়াৰ গতিকে 4 + 1/8
হোল স্কোয়ার ইজ ইকুয়াল টু কি হ'ব এৰ মানটো 4 গতিকে 4 স্কোয়ার ৰ'বা 4 স্কোয়ার প্লাস 2 ইনটু 4 ইনটু বি মানটো হৈছে 1/8 প্লাস বি মানটো হৈছে 1/8 হোল 1/8 হোল স্কোয়ার ঠিক আছে এইখিনি এটা 4 স্কোয়ার মানে কি 4 ইনটু 4 এই 4 গুণ 4 4 গুণ 8 2 গুণ 2 2 গুণ 2 গুণ 2 কাটিলে আলটিমেটলি থাকিলে কি অকল 1 থাকিলে এফালে 1/8 ইনটু 1/8 4 পূৰণ 4 কৰিলে কি হ'ব 16 হ'ব 1 আছে 1/1 গুণ 1 8 গুণ 64 হয়নে নহয় এতিয়া এইটো চোৱা 1 + 6 মানে কি হ'ব 17 + 1/64 যে আমি লিখিব পাৰোঁ 17 164 আমি আগৰ দলে লিখিব পাৰোঁ চাই লোৱা ৰবা আমাৰ এটা অকমান ভুল হৈ গৈছে এটো 16 নহয় এটো হ'ব লাগে 1/64 দেই এটো ভুলেই লিখি দিছো নহয় এটো হ'ব লাগে 1/64 চাই লোৱা ঠিক আছে আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ সকলোবোৰ প্ৰশ্ন আমাৰ সমাধান হৈ গৈছে ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছো বাকি ৰৈ যোৱা প্ৰশ্নখিনি আমি নেক্সট পৰৱৰ্তী ভিডিঅ'ত আমি সমাধান কৰি দিম ঠিক আছে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকে ভিডিঅ'বোৰ তেতিয়া ক্ৰমান্বয়ে পাই গৈ থাকিবা আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা আমাক জনাবা ক'ৰবাত যদি ভুল ত্ৰুটি হৈছে আমাক জনাবা এই ভুলখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আমি শুদ্ধ কৰিবলৈ যত্ন কৰিম যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিবা আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ